যে সেই স্থান নিচেই সৰু আছিলে, জিলা আয়ুক্তৰ কাৰ্যালয়টো খুবেই কম ইনফ্ৰাষ্ট্ৰাকচাৰ আছিলে আৰু ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্ট মুকলি কৰি দিয়াৰ বাবে আমি দুইটা সিদ্ধান্ত হাতত লৈ আমি এই মহানগৰ জিলা আয়ুক্তক কাৰ্যালয়টো সাময়িকভাৱে গুৱাহাটীৰ হেঙেৰাবাৰীলৈ লৈ আহিছিলোঁ। কিন্তু আমাৰ উদ্দেশ্য আছিল যে মহানগৰ জিলা আয়ুক্তৰ এটা আটকধুনীয়া কাৰ্যালয় নিৰ্মাণ কৰা। 2023 চনৰ 5 জানুৱাৰী তাৰিখে আমি গুৱাহাটীত এটা বিশেষ কাৰ্যসূচী হাতত লৈছিলোঁ। সেই কাৰ্যসূচীটোৰ নাম আছিলে বিকাশৰ বাবে এদিন। সেই দিনটোত মই কামৰূপ জিলা মহানগৰ জিলাৰ 7টা প্ৰকল্প 2000 কোটি টকাৰে নিৰ্মাণ কৰিবলৈ আধাৰশিলা স্থাপন কৰিছিলোঁ। এই প্ৰকল্পকেইটা আছিলে আমাৰ নতুন গভৰ্ণৰ হাউচ ৰাজভৱন, খানাপাৰাত কমিশনাৰ অফ পুলিচৰ কাৰ্যালয়, 5000 আসন বিশিষ্ট জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা কেন্দ্ৰ আৰু শংকৰদেৱ কলাক্ষেত্ৰত শ্ৰী শ্ৰী দামোদৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহ। আজি মই অত্যন্ত আনন্দিত যে সিদিনাখন আধাৰশিলা কৰা প্ৰায়বোৰ আঁচনি আজি আমি উদ্বোধন কৰিবলৈ সক্ষম হৈছোঁ। অৰ্থাৎ মুখ্যমন্ত্ৰী হিচাপে ময়ে আধাৰশিলা কৰিছিলোঁ আৰু আজিৰ উদ্বোধনী অনুষ্ঠানৰো সাক্ষী হ'বলৈ সুযোগ পাইছোঁ। ইয়ে প্ৰমাণ কৰে যে আমাৰ চৰকাৰখনে ৰাইজক যি প্ৰতিশ্ৰুতি দিয়ে তাক পালনো কৰে আৰু অকল পালন কৰা নহয়, নিৰ্দিষ্ট সময়ত পালন কৰে। সিদিনাখন আমি আৰু দুটা আঁচনিৰ কাম হাতত লৈছিলোঁ। এটা হৈছে ইণ্টিগ্ৰেটেড ডাইৰেক্টৰেট কমপ্লেক্স বেতকুছিত আৰু আনটো হৈছে গুৱাহাটীৰ পুলিচ ৰিজাৰ্ভখন নতুনকৈ সজাই পৰাই তোলা। গুৱাহাটীৰ পুলিচ ৰিজাৰ্ভখনো ইতিমধ্যে আমাৰ সুন্দৰ হৈ উঠিছে। যিসকল গুৱাহাটীৰ পুৰণি বাসিন্দা তেওঁলোকৰ এতিয়াও মনত পৰিব যে আমাৰ গুৱাহাটীৰ পুলিচ ৰিজাৰ্ভখনৰ কেনেকুৱা এটা অৱস্থা আছিল। আজি তাত সুন্দৰ ভৱনেৰে পুলিচ ৰিজাৰ্ভৰ কাৰ্যালয় আৰু বাসভৱন দুইটাই সুন্দৰ কৰি নিৰ্মাণ হৈ উঠিছে। ইয়াৰ লগে লগে আমাৰ এটা লক্ষ্য আছিলে যে গুৱাহাটীৰ চাৰিওফালে সিঁচৰিত হৈ থকা ডাইৰেক্টৰেট অফিচবিলাক আমি বেতকুছিলৈ লৈ যাম, যাতে গুৱাহাটীৰ মাজত যান জঁটৰ ভিৰ কমিব পাৰে আৰু এটা স্থানতে মানুহে হেল্থৰ ডাইৰেক্টৰেটকো পায়, এগ্ৰিকালচাৰ ডাইৰেক্টৰেট পায়, এডুকেশ্যনৰ ডাইৰেক্টৰেট পায় আৰু নেশ্যনেল হাইৱে দিয়ে মানুহে কাম কৰি নিজ নিজ গন্তব্যস্থানলৈ উভতি যাব পাৰে। এটা টুইন টাৱাৰৰ আৰ্হিত আমি নিৰ্মাণ কৰি থকা এই সংহত সঞ্চালকালয় কমপ্লেক্সটো আমি অহা বছৰ এপ্ৰিল মাহত আমি আৰম্ভ কৰিব পাৰিম। আজি আমি ইয়াত যিটো জিলা আয়ুক্তৰ কাৰ্যালয় নিৰ্মাণ কৰিছোঁ, এই কাৰ্যালয়টোত 12,700 বৰ্গমিটাৰ আছে। G+3 ভৱন আৰু 81 কোটি 20 লাখ টকাৰে আমি ইয়াক নিৰ্মাণ কৰি উলিয়াইছোঁ। ইয়াত ট্ৰেজাৰী থাকিব, ই ষ্টাম্প ষ্টক হোল্ডিঙৰ কাৰ্যালয় থাকিব, আমাৰ এক্সাইজ অফিচ থাকিব, গুৱাহাটী ৰাজহ চক্ৰৰ কাৰ্যালয় থাকিব, ট্ৰেজাৰী থাকিব, খাদ্য আৰু যোগান বিভাগ থাকিব আৰু সৈনিক বোৰ্ড, আমাৰ ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান, ডিষ্ট্ৰিক্ট ইনফৰমেশ্যন এণ্ড পাব্লিক ৰিলেশ্যন অফিচ, এটা ক'ব গ'লে DC অফিচৰ যিমান সংহত কাৰ্যালয় আছে আমি এটেষ্ট অফিচ বুলি কওঁ, ইয়াত আটাইখিনি একেলগে কাৰ্যালয়ত বহিব পাৰিব। NICৰ অফিচো ইয়াত আহিব আৰু মহানগৰ জিলা পৰিষদৰ কাৰ্যালয়ো আমাৰ ইয়ালৈ আহিব। লেবাৰ কোৰ্টো ইয়াত থাকিব। মোটামুটি আমাৰ
এই কাৰ্যালয়টোতে আমি বহুখিনি সমস্যা সমাধান কৰিব পাৰিম। আমাৰ ইলেক্ট্ৰিচিটিৰ ক্ষেত্ৰতো আমি ইয়াতে 350 কিলোৱাট আমি সোলাৰ পাৱাৰ পেনেল লগাইছো। ভৱিষ্যতে আৰু 100 কিলোৱাট আমি লগাম যাতে এইটো নেট জিৰো হ'ব পাৰে, অৰ্থাৎ আমি গ্ৰিডৰ পৰা ইলেক্ট্ৰিচিটি ল'ব নালাগে। ইয়াত সোলাৰ পেনেলত যিমান ইলেক্ট্ৰিচিটি আমি উৎপাদন কৰোঁ সেইখিনিয়ে আমাৰ যথেষ্ট হয়। চৰকাৰে আছুতীয়াকৈ বিদ্যুতৰ বিল দিয়াৰ পৰিৱেশ সন্মুখীন হ'ব নালাগে। মোৰ মনত আছে কামৰূপ জিলাৰ কাৰ্যালয় বা জিলা আয়ুক্তৰ কাৰ্যালয় এটা সময়ত অবিভক্ত কামৰূপ জিলাৰ আয়ুক্তৰ কাৰ্যালয় আছিল, অৰ্থাৎ নলবাৰী, বৰপেটা, কামৰূপ আৰু কামৰূপ মহানগৰ এই জিলা আয়ুক্তৰ কাৰ্যালয়টোৰ পৰাই 4খন আজিৰ জিলা পৰিচালনা হৈছিল, অৰ্থাৎ মেট্ৰ', কামৰূপ, নলবাৰী, বৰপেটা আৰু এতিয়া যদি আমি আৰু অলপ আগুৱাই যাওঁ বজালিও নতুন জিলা হ'ল। তাৰমানে আগতে 5টা ডিষ্ট্ৰিক্টৰ কাৰ্যালয় এই কাৰ্যালয়টোৰ পৰাই পৰিচালনা হৈছিল। 1956ৰ 12 জুনত মুখ্যমন্ত্ৰী বিষ্ণুৰাম মেধি ডাঙৰীয়াই তেতিয়াৰ পাণবজাৰত থকা জিলা আয়ুক্তৰ কাৰ্যালয়টো উদ্বোধন কৰিছিল আৰু লাহে লাহে এই ধৰণে আমাৰ কামৰূপ জিলাৰ প্ৰশাসন আগবাঢ়িছিল। 1983 চনত বৰপেটা জিলা হৈছিলে, 85ত নলবাৰী জিলা, 2003ত কামৰূপ মহানগৰ জিলা আৰু বৰপেটাৰ প্ৰায় বজালি জিলা। আজি আমি এটা স্থায়ী কাৰ্যালয় আহিবলৈ আমি সুযোগ পাইছো। প্ৰায় 12,60,000 আমাৰ কামৰূপ মহানগৰ জিলাত আমাৰ পপুলেশ্যন আছে। আগতে 4টা সমষ্টি আছিলে, এতিয়া 5টাকৈ সমষ্টি হ'ল আৰু মই বিশ্বাস কৰোঁ যে এই কাৰ্যালয়টো হোৱাৰ পিছত আমাৰ ৰাজ্যৰ বা আমাৰ জিলাখনৰ ৰাইজৰ প্ৰশাসনিক দৃষ্টিভংগীৰ পৰা বহুখিনি সুবিধা আহিব। ইয়াৰ লগত আমাৰ এটা ৱেটলেণ্ড আছে। আজি আমাৰ মাজত কৌশিক ৰায় ডাঙৰীয়া উপস্থিত আছে, আমাৰ আৰবান ডেভেলপমেণ্টৰ মিনিষ্টাৰ। তেখেতক মই ৰিকুৱেষ্ট কৰিম যে এই ৱেটলেণ্ডটো আমি যাতে GMDAৰ পৰা সংৰক্ষণৰ ব্যৱস্থা কৰোঁ, নহ'লে হয়তো কেতিয়াবা তাতো কনষ্ট্ৰাকশ্যন হ'ব আৰু ইয়াৰ স্থানীয় ৰাইজৰ পানী বহন কৰাৰ ক্ষমতাটো নোহোৱা হৈ যাব। সেইকাৰণে মই GMDAক ৰিকুৱেষ্ট কৰিম যে কাষৰ ৱেটলেণ্ডটো আমি যাতে প্ৰিজাৰ্ভ কৰোঁ আৰু নৰ্মেল আমাৰ এই অঞ্চলৰ ৰাইজৰ পানী সংৰক্ষণ কৰাৰ এটা উৎস হিচাপে আমি যাতে ইয়াক কৰিব পাৰোঁ আৰু ৱেটলেণ্ডটো ধুনীয়াকৈ সজাই পৰাই তুলিলে এটা দীঘলী পুখুৰী নহ'ব, কিন্তু অন্ততঃ 1/4 অফ দীঘলী পুখুৰী আমি ইয়াতে পাব পাৰোঁ। মই কেইবাবাৰো চাই গৈছোঁ আৰু মই আশা কৰোঁ যে সেই দিশত আমাৰ জিলা আয়ুক্ত আৰু GMDAৰ ফালৰ পৰা তৎক্ষণিক ব্যৱস্থা হাতত ল'ব। এতিয়া মই দুটা নতুন কথালৈ আনিব খুজিছোঁ। আমাৰ 2014 চনত যেতিয়া প্ৰধানমন্ত্ৰী ডাঙৰীয়াই শাসন হাতত লৈছিলে তেতিয়া তেওঁ এটা কথা কৈছিলে যে মিনিমাম গভৰ্ণমেণ্ট মেক্সিমাম গভৰ্নেন্স। তাৰমানে প্ৰশাসনৰ যিটো পদক্ষেপ সি সূক্ষ্ম হ'ব, মিনিমাম হ'ব, কিন্তু ৰাইজে প্ৰশাসনৰ বহুত বেছি সুবিধা পাব। 2021 চনত যেতিয়া মই ৰাজ্যৰ মুখ্যমন্ত্ৰী হৈছিলোঁ সেই সময়ত মই প্ৰথম মুখ্যমন্ত্ৰী হৈয়ে প্ৰথম মাহত তেতিয়া জিষ্ণু বৰুৱা চিফ ছেক্ৰেটাৰী আছিলে, তেতিয়া মই তেখেতক কৈছিলোঁ যে জনতা ভৱনত কিমান মানুহে পাছ লৈ সোমায় আৰু তেওঁলোক কিয় জনতা ভৱনত আহে তাৰ ওপৰত আমি এটা সমীক্ষা চলাব লাগে। তেতিয়া আমি দেখা পাইছিলোঁ যে আমাৰ জনতা ভৱন কক আসাম ছেক্ৰেটাৰিয়েটত এভাৰেজ 7,000 to 8,000 মানুহ প্ৰতিদিনে আহিছিলে আৰু তেওঁলোকৰ কামবিলাক আমি ভাগ কৰিছিলোঁ যে কিমান পেঞ্চনৰ কামত আহে, কিমান PWDৰ বিলৰ কাৰণে আহে, কিমান টেণ্ডাৰৰ কাৰণে আহে, কিমান মাটি বাৰীৰ কাৰণে আহে
আমি ইয়াক শ্ৰেণীভুক্ত কৰিছিলোঁ। তাৰ পিছত 2022 চনত আমি এটা খুব ডাঙৰ প্ৰশাসনিক সংস্কাৰ কৰিছিলোঁ যে ছেক্ৰেটেৰিয়েটত অহাৰ প্ৰয়োজন নাই, আমি বহুত অধিকাৰ জিলা আয়ুক্ত আৰু আমি চিফ ইঞ্জিনিয়াৰ বা ডাইৰেক্টৰেটসকলক আমি গতাই দিছিলোঁ। আজি যদি আপোনালোকে অসম ছেক্ৰেটেৰিয়েটত আহে তেতিয়ালে আপোনালোকে দেখিব যে এভাৰেজ আমাৰ তাতে মানুহ এতিয়া 600ৰ পৰা 700 আহে। তাৰমানে 5 বছৰত 8,000 মানুহ গভৰ্ণমেণ্ট অফিচত অহাৰ যিটো প্ৰয়োজনীয়তা তাক আমি নোহোৱা কৰি দিব পাৰিছিলোঁ। ই কেনেকৈ সম্ভৱ হৈছিলে সৰু ভাষাত আমি বুজি পাম। আগতে যেতিয়া PWDৰ কণ্ট্ৰেক্টৰ এজনে কাম কৰে তেওঁ নিজৰ বিলখন প্ৰথম SDOৰ তাতে বনাই, এক্সিকিউটিভ ইঞ্জিনিয়াৰ তাতে আহে, ছুপাৰিনটেণ্ট ইঞ্জিনিয়াৰৰ তাতে আহে, মুখ্য অভিযন্তাৰ তাতে আহে, মুখ্য অভিযন্তাৰ পৰা সচিবালয়লৈকে আহে, সচিবালয়ৰ পৰা PWD ডিপাৰ্টমেণ্টৰ পৰা বিত্ত বিভাগলৈকে যায় আৰু বিত্ত বিভাগত সিলিং বা চেকখন পোৱাৰ পিছত আকৌ PWDত আহে, আকৌ চিফ ইঞ্জিনিয়াৰত যায়, আকৌ ছুপাৰিনটেণ্ট ইঞ্জিনিয়াৰত আহে, আকৌ এক্সিকিউটিভ ইঞ্জিনিয়াৰ তাত যায়, ফাইনেলি কণ্ট্ৰেক্টৰজনে SDOৰ পৰা চেকখন লৈ ট্ৰেজাৰীলৈকে যায়, ট্ৰেজাৰীৰ পৰা পইচাটো তেওঁলোকে ড্ৰ কৰে। তেতিয়া আমি সিদ্ধান্ত লৈছিলোঁ যে নহয়, এক্সিকিউটিভ ইঞ্জিনিয়াৰজনে পোনে পোনে বিত্ত বিভাগলৈকে কাগজখন পঠাই দিব, মাজত কোনো অফিচত আহিব নালাগে আৰু কাগজখন ফিজিকেলি নাহিব, থ্ৰু কম্পিউটাৰ আহিব, ইমেইলেদি আহিব। ইয়াৰ ফলত আজি 5 বছৰ আমাৰ কণ্ট্ৰেক্টৰবিলাকৰ দৰ্শন প্ৰায় নোহোৱা হৈ গ'ল। আজিকালি কণ্ট্ৰেক্টৰবিলাকৰ লগত দেখা সাক্ষাৎ নহয়। আগতে যেতিয়া অফিচৰ পৰা নামি আহোঁ 10 জনে ধৰে, ছাৰ মোৰ বিলখন হোৱা নাই, ছাৰ মোৰ বিলখন ফাঁচি আছে। এতিয়া যাৰ সমস্যা কিবা কাৰিকৰী কাৰণত বিলখন হোৱা নাই তেওঁলোকেহে আমাক লগ কৰিব আহে আৰু আহাটো স্বাভাৱিক, আমি কাকো বাধাও নিদিওঁ। কিন্তু মোটামুটি যিটো 100 জন আহিছিল এতিয়া 90% আহে। আমাৰ যিবিলাক DC তেওঁলোক IS বা চিনিয়ৰ ACS হয়, চৰকাৰে তেওঁলোকৰ ওপৰত বিশ্বাস ৰখাৰ প্ৰয়োজন। আজি আমি যদি এখন মেডিকেল কলেজ কৰোঁ, স্কুল কৰোঁ, হস্পিটাল কৰোঁ, আগতে মাটি প্ৰথমতে DCক এপ্লিকেশ্যন কৰিব, DCয়ে চাৰ্কুল অফিচাৰক পঠাব, চাৰ্কুল অফিচাৰে লেণ্ড এডভাইজাৰী কমিটি কৰিব, লেণ্ড এডভাইজাৰী কৰি কমিটি কৰি চৰকাৰত পঠাব আৰু ঘূৰি 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 4 বছৰৰ পিছত মাটিটো আবল্টন হৈছিল। এতিয়া আমি সিদ্ধান্ত লৈছোঁ যে যদি চৰকাৰী কামত মাটি লাগে, লাগিলে 1000 বিঘা মাটিয়ে নালাগক কিয়, DCয়ে নিজে দিব পাৰে। যোৱাকালি ইণ্ডাষ্ট্ৰি আৰু পাৱাৰ ডিপাৰ্টমেণ্টৰ কাৰণে গোৱালপাৰাত আমি 1500 বিঘা মাটি লৈছোঁ। আমি কাক ৰিকুৱেষ্ট কৰিছোঁ, DCক কৰিছোঁ যে আপুনি মাটিটো দিয়ক। আগতে সেই ফাইলটো ক'ত আহিছিল, মুখ্যমন্ত্ৰীলৈকে আহিছিল। এতিয়া আমি কৈছোঁ নহয়, গভৰ্ণমেণ্টৰ মাটি ইটো ডিপাৰ্টমেণ্টৰ পৰা সিটো ডিপাৰ্টমেণ্টত যাব, ইয়াত আৰু কিয় গভৰ্ণমেণ্ট সোমাব লাগে? মাটিটোতো আল্টিমেটলি অনাৰটো গভৰ্ণমেণ্টে হৈ থাকিব। চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ প্ৰজেক্ট, মথাউৰিৰ প্ৰজেক্ট, স্কুল, কলেজ, পানীৰ স্কিম, যিমান স্কিম হয় মাটি আবল্টনৰ ক্ষমতা জিলা আয়ুক্তই কৰিব পাৰে SDLACৰ অনুমোদন লৈ। তাৰমানে ছেক্ৰেটেৰিয়েটত আহিব নালাগে। কিন্তু ইমানখিনি কৰাৰ পিছতো এইবাৰ যেতিয়া মই মুখ্যমন্ত্ৰী হ'লোঁ, মুখ্য সচিব ডাঙৰীয়াৰ লগত কথা পাতিলোঁ, তেতিয়া মই ক'লোঁ আমাৰ ছেক্ৰেটেৰিয়েটত কিমান কাগজ জমা হৈ আছে। তেতিয়া আকৌ আমি দেখা পালোঁ যে 4-5 লাখ কাগজ এতিয়াও আমাৰ জমা হৈ আছে। কিছুমান কাগজ হয়তো মুখ্যমন্ত্ৰীক সাক্ষাৎ বিচাৰি লিখা পত্ৰ, কিছুমান কাগজ হয়তো কোনোবাই কাৰোবাৰ বিৰুদ্ধে কমপ্লেইন দিয়াৰ কাগজ, হয়তো তাক আমি ইতিমধ্যে ফৰৱাৰ্ড কৰি দিছোঁ। কিন্তু তৎসত্ত্বেও ছেক্ৰেটেৰিয়েটত আজিৰ দিনতো এটা বিশাল কাগজ আৰু ফাইল পেণ্ডিং হৈ আছে। এইবাৰ আমি নতুনকৈ হিচাপ কৰিছোঁ যে 21ত আমি ইমান
এটা ডাঙৰ পৰিৱৰ্তন অনাৰ পিছতো 26ত আকৌ কেনেকৈ কাগজ জমা হ'ল তাৰমানে আমি যিমান ডেলিগেশ্যন কৰিছিলোঁ তাতকৈ আৰু বেছি কৰবাত নহয় কবৰবাত ডেলিগেশ্যন কৰাৰ প্ৰয়োজনীয়তা আছে যেনেকৈ আজিকালি এটা VGR সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ আছে যে যদি VGRটোক চেঞ্জ কৰিব খোজে ইকুৱেল মাটি দিলেই VGRখন DCয়ে চেঞ্জ কৰিব পাৰে কিন্তু তাৰ কাৰণেও ৰেভিনিউ ডিপাৰ্টমেণ্টৰ অনুমোদন লাগে যদি সুপ্ৰিম কোৰ্টৰ গাইডলাইন আছে ডিচিজন IAS অফিচাৰ তেওঁতো সুপ্ৰিম কোৰ্টক ভায়োলেট কৰিব নোৱাৰে গতিকে আমালৈকে ফাইলটো অহাৰ কি প্ৰয়োজন আছে এতিয়া আমি নেক্সট লেভেলত এমেণ্ডমেণ্ট কৰিব খুজিছো যে আমাৰ তাতে আৰু কাগজ কমকৈ আহক যাতে DC এম্পাৱাৰ হয় আৰু DCয়ে এই কামবোৰ অকলে নকৰিব DCয়ে লগত 5জন বিধায়ক গুৱাহাটীৰ ক্ষেত্ৰত LAC খনক বিশ্বাসত লৈ কামটো কৰিব তাৰমানে ইলিগেল কৰিম বুলি ক'লেও কৰিব নোৱাৰে কাৰণ তাত জনপ্ৰতিনিধিও সোমাই থাকিব এতিয়া আমি DCলৈকে ক'লো কিন্তু DCৰ হাততো যেতিয়া পাৱাৰ বেছি থাকিব আকৌ ভিৰটো DC অফিচত হ'ব সেই কাৰণে এতিয়া আমি আৰু নতুন এটা পদক্ষেপ লৈছো যে সমজিলা তাৰমানে DCৰ সমানেই অধিকাৰ যোৱা আমি এইকেইদিনত চাই আছো যে DCৰ কাৰ্যালয়ত মানুহ কিয় আহে আমাৰ জালুকবাৰী সমষ্টিৰ মানুহৰ কাম জালুকবাৰী সমজিলাত শেষ হ'ব লাগে দিছপুৰ সমষ্টিৰ কাম দিছপুৰ সমজিলাত শেষ হ'ব লাগে কালি মই আমাৰ আজাৰাৰ SDCৰ লগত কথা পাতি আছিলো কিবা লেণ্ড একুইজিশ্যনৰ মেটাৰ এটা লৈ তেওঁ মোক ফট কৰি ক'লে যে ছাৰ কাগজ কেইখন মই DC অফিচত পঠাই দিছো তেতিয়া মই গধূলি চিফ ছেক্ৰেটাৰীক প্ৰশ্ন কৰিলো তেওঁ যে CDCত নপঠিয়াই DCক কিয় পঠিয়ালে তেওঁতো পঠিয়াব লাগিছিল সমজিলাৰ আয়ুক্তৰ তাতে তাৰ মানে কৰবাত নহয় কৰবাত সেক্ৰেটাৰিয়েটৰ পৰা পাৱাৰটো বিকেন্দ্ৰীকৰণ হৈছে কিন্তু জিলা আয়ুক্তৰ কাৰ্যালয়ত পাৱাৰটো আকৌ কেন্দ্ৰীভূত হৈছে এতিয়া আমি নতুনকৈ চেষ্টা কৰিম যাতে আমাৰ জিলা আয়ুক্তৰ কাৰ্যালয়টো এনেকুৱা হ'ব লাগে ইয়াত যাতে গধূলি মানুহে পাৰ্কত বহিব পাৰে মানুহে আহিব নালাগে মানুহ কেতিয়া আহিব যেতিয়া সমস্যা থাকিব MLA ফাণ্ডৰ কাৰণে আজিকালি মানুহ নাহে আনটাইড ফাণ্ডৰ কাৰণে নাহে এতিয়া বহুত জিলাত আমাৰ জিলা আয়ুক্ত কেজনে আকৌ CDC কেজনক লগত ৰাখি বহাই থৈ দিয়ে তাৰমানে যেনেকৈ মুখ্যমন্ত্ৰীয়ে পাৱাৰটো এৰিব নোখোজে DC জনেও পাৱাৰটো এৰিব নোখোজে এই প্ৰৱণতাটো আমি এৰিব লাগিব তেওঁলোকে যদি ভাবে যে মুখ্যমন্ত্ৰীয়ে গোটেই পাৱাৰবোৰ এৰি দিছে মুখ্য সচিবে পাৱাৰবোৰ এৰি দিছে মই কিয় ধৰি ৰাখিব লাগে তাৰমানে আমি ফাৰ্ডাৰ বিকেন্দ্ৰীকৰণ কৰিব লাগিব য'ত নেকি ৰাইজ উপকৃত হ'ব পাৰে সেপ্টেম্বৰত আমি জিলা আয়ুক্তসকলৰ মিটিং পাতিছো যাতে ম্যাক্সিমাম পাৱাৰ আমি জিলা আয়ুক্তক দিব পাৰো যাতে মানুহ আহিব নালাগে জালুকবাৰী মানুহ জালুকবাৰী দিছপুৰৰ মানুহ দিছপুৰ সোণাপুৰৰ মানুহ সোণাপুৰ আমি আৰু নেক্সট ষ্টেজলৈকে লৈ যাব খুজিছো এতিয়া আমাৰ DC মহোদয় এটা কথা ক'লে যে আমাৰ ইয়াতে 300 মানুহে ৰেজিষ্ট্ৰেচন কৰিব আহে বিয়া পাতিব আহে বিয়া পাতিব নিজে বিয়া পাতিব পলাইটো আনা নাই বিয়াহে পাতিব তাৰ কাৰণে DCৰ তাত কিয় মানুহজন আহিব লাগে তাৰটো কোনো কাৰণ থাকিব নোৱাৰে যদি বোলে কিবা নাবালিকা ছোৱালী পলাই আনিছে ৰেগুলাৰাইজ কৰিব লাগে তেতিয়াহে ইয়াত আহিব নহলে ইয়াত কিয় আহিব লাগে এতিয়া আমি নেক্সট ষ্টেজ কৰিছো কি আমি গুৱাহাটীত আৰম্ভণিতে 6-7টা জাগাত আমি মাটিৰ ফ্ল্যাটৰ ৰেজিষ্ট্ৰেচনৰ অফিচ কৰিব খুজিছো প্ৰাইভেট সেন্টাৰ কিন্তু তাত সাব ৰেজিস্টাৰ বহি থাকিব মানুহ আহিব তাতে যাব গভৰ্ণমেণ্ট অফিচত আহিব নালাগে কাৰণ ইমান সিনিয়ৰ সিটিজেন নিজৰ ফ্ল্যাটটো ছোৱালীজনীক দিব খুজিছে তাৰ কাৰণে তেওঁ DC অফিচত কিয় আহিব লাগে এতিয়া আপোনালোকে দেখিব খানাপাৰাৰ আমি ISBTৰ ওপৰত এটা কাৰ্যালয় বনাই আছো একদম এয়াৰ কণ্ডিশ্যন ধুনীয়া চকী টকি দি ধুনীয়া তাত আমাৰ VSF ভিসা বনোৱা অফিচ হ'ব লগত আমি চেষ্টা কৰিম যে গুৱাহাটীৰ যিমান ফ্ল্যাটলেট আছে সাব ৰেজিস্ট্ৰাৰৰ অফিচত আহিব নালাগে সাব ৰেজিস্ট্ৰাৰজন গৈ তাতে বহি থাকিব মানুহ আহিব তাতে মানুহজন আহিব এটা ফিজ দিব তাতে পৰিকল্পনাখিনি হ'ব তাতে সহি কৰি পঠাই দিব আজি যদি গুৱাহাটীত আমি এনেকুৱা 10টা ফেচিলিটেশন সেন্টাৰ খুলিব পাৰো
আৰু 10জন সাব ৰেজিষ্ট্ৰাৰ যদি গুৱাহাটীত 10 জাগাত বহি থাকিব পাৰে আৰু তাতেই মাটি ৰেজিষ্টাৰ হৈ গ'ল, ফ্লেটৰ ৰেজিষ্টাৰ হৈ গ'ল। কাৰণ মাটি ৰেজিষ্টাৰ অসমত কেতিয়া হয়, যেতিয়া ডিচিয়ে এনঅ'চি দিয়ে। যদি ডিচিয়ে এনঅ'চিখন চাই চিতি দিলেই ৰেজিষ্ট্ৰেশ্যন কৰাৰ কাৰণে আকৌ জিলা কাৰ্যালয়ত কেনেকৈ আহিব লাগে। অৰ্থাৎ আমি চৰকাৰৰ বহুত কাম ডোৰ ষ্টেপত লৈ যাব পাৰোঁ। আজি আপোনালোকে যদি চাই ইনহেৰিটেন্স, উত্তৰাধিকাৰী চাৰ্টিফিকেটখন ডিচিয়ে দিলে ভুল হ'ব, চাৰ্কুল অফিচাৰে দিলে সদায় শুদ্ধ হ'ব, কাৰণ তেওঁ ফিল্ডত থাকে। যদি ডিছপিউট নাথাকে, ঘৰৰ মোৰ দেউতাৰ 5জন ল'ৰা ছোৱালী, আমি একেলগে 5জন গৈ ক'লো যে আমি আমাৰ হেৰিডিটৰী, আমাৰ কোনো সমস্যা নাই, আমাক চাৰ্টিফিকেটখন লাগে, তাততো ইনকুৱাৰী কোনো কথা নাই। ইনকুৱাৰীৰ কথা থাকিব যদি মানুহজনে গোপনে আৰু এটা বিয়া পাতি থৈ দিছে, তেওঁৰো ল'ৰা ছোৱালী আছে, তেতিয়াহে ইনকুৱাৰী কথাটো আহিব। যদি অবজেকশ্যন দিয়ে তেতিয়াহে ইনকুৱাৰী কথাটো আহিব। অৰ্থাৎ জনসাধাৰণক আমি যেতিয়া বিশ্বাস কৰিম যে আমাৰ ৰাইজে আমাক মিছা কথা নকয়, আমাৰ ৰাইজে কেতিয়াও আমাক ভুল কথা নকয়, এই বিশ্বাসটো চৰকাৰে যেতিয়া জনতাৰ ওপৰত স্থাপন কৰিব, তেতিয়া চৰকাৰী কাৰ্যালয়ত মানুহ নাহে, চৰকাৰ ৰাইজৰ ওচৰত থাকিব পাৰিব। এইবাৰ আমি প্ৰজেক্ট সদ্ভাৱনাৰ সময়ত এনেকুৱা বহুত কাম হাতত ল'ম যাতে চাৰ্কুল অফিচ, ব্লক অফিচ, CDC অফিচ এইবিলাকত যাতে আমি বহুত কাম দিব পাৰোঁ আৰু জিলা আয়ুক্তজনে অন্ততঃ সপ্তাহত 2 দিন এই সমজিলাৰ কাৰ্যালয়বিলাকত ইনস্পেকশ্যনৰ কাৰণে যাব পাৰে। এতিয়া ডিচি নিজে ইমান ভাৰাক্ৰান্ত যে কামৰূপ জিলাৰ আয়ুক্তজনক ময়ে মাতিব বেয়া পাওঁ, কাৰণ মই মাতা মানে ইয়াত মানুহ বহি থাকিব। কেইদিনমান আগতে মই কামৰূপ মহানগৰ জিলাৰ হেঙেৰাবাৰী কাৰ্যালয়ত আহিছিলোঁ, কমচে কম 100 গৰাকী মহিলাক লগ পালোঁ, অৰুণোদয় ফৰ্ম বিচাৰি আহিছে। যদি আমি অৰুণোদয় সহায়ক এজন সমজিলা কাৰ্যালয়ত দি দিওঁ, তেতিয়া যোৱাতটো আমি বেয়া নাপাওঁ, কিন্তু মানুহগৰাকী ডিমৰীয়াৰ মানুহ ডিমৰীয়াত যাব, দিছপুৰৰ মানুহ দিছপুৰত যাব, নিউ গুৱাহাটীৰ মানুহ নিউ গুৱাহাটীত যাব। সেই ধৰণে আমি এইবাৰ ৰিচাৰ্চ কৰিব খুজিছোঁ। আজি কামৰূপ জিলাৰ নতুন কাৰ্যালয় হ'ব, পুৰণাত যোন আহিছে, অহা 10 দিনত জিলা আয়ুক্তজনে চাব লাগে যে আমাৰ ইয়াত মানুহ কিয় আহে। কাৰ্যালয়ত মানুহ অহাটো কথা নাই, যদি নহাকৈ সুবিধা পায় কাৰ্যালয়ত কিয় আহিব। যদি আমি মানুহ নহা কৰিব পাৰোঁ, সেইটোৱে আমাৰ আটাইতকৈ ডাঙৰ সফলতা হ'ব। মানুহে ৰাস্তা ঘাট, স্কুল, কলেজ আমি কৰিম, ঠিক আছে, কিন্তু মানুহে বেয়া পায় যে মোৰ দেউতা মৰিলে, এতিয়া ডেথ চাৰ্টিফিকেটখনৰ কাৰণে মই কাৰোবাক খাতিৰ কৰিব লাগেনে? মোৰ ল'ৰাটো জন্ম হৈছে, কোলাত মোৰ আছে, কিন্তু কাগজখন নোহোৱালৈকে এইটো মোৰ ল'ৰা নহয়, তাৰমানে বাৰ্থ চাৰ্টিফিকেটখন নাই। এই যিবিলাক সমস্যা, এইবিলাকে মানুহক চৰকাৰখনৰ পৰা দূৰলৈকে লৈ গৈ থাকে। এই জিলা আয়ুক্তৰ কাৰ্যালয়বিলাকো আজি আমি ডাঙৰ দীঘলকৈ বনাইছোঁ। বহুতে কয় যে কিয় ডাঙৰ কৰি বনাব লাগে। আমাৰ কামৰূপ, মোৰতো পলিটিকেল কেৰিয়াৰ আমাৰ নদী পাৰৰ DC কোৰ্টত গৈয়ে আৰম্ভ হৈছিলে। তাত তলত উকিলো থিয় হৈ থাকিব, বয়োজ্যেষ্ঠ মানুহ থিয় থাকিব, ADC, EAC, কোনে কাৰ ধাক্কা খাই কোনো হিচাপ নাই। আৰু যেতিয়ালৈকে মই মুখ্যমন্ত্ৰী হৈ চাব গ'লো, তেতিয়াতো অৱস্থাই নাই জাগাখনৰ। এই ডাঙৰ কাৰ্যালয়ত আমি এটা অন্ততঃ পৰিৱেশ পাম। আৰু মই আমাৰ জিলা আয়ুক্তকো অনুৰোধ কৰিম যে এই কাৰ্যালয়ৰ প্ৰতিটো ৰুমত CCTV থাকিব লাগে, প্ৰতিটো বাৰেণ্ডাত CCTV থাকিব লাগে, আৰু বয়োজ্যেষ্ঠ নাগৰিকসকলক যাতে কোনেও থিয় কৰাই নথয়, ছিনিয়ৰ চিটিজেনসকলৰ আমাৰ কাৰ্যালয়বিলাকত যাতে সন্মান হ'ব পাৰে, কাম হওক নহওক। অন্ততঃ আমি এটা সদায়, আজিকালি বহুতে জেন জিৰ কথা কয়, মই ছিনিয়ৰ চিটিজেনৰ কথা বেছিকৈ ক'ব খুজিছোঁ, কাৰণ এইবোৰ হ'ল শৃংখলা। যদি দেউতাক মাক নাথাকিলে ল'ৰা ছোৱালীটো এই পৃথিৱীত আহিব নোৱাৰে। গতিকে যদি আমি ল'ৰা ছোৱালীয়ে যদি কয় দেউতাক মাকক সন্মান কৰিব নালাগে, তেওঁৰ ল'ৰা ছোৱালীয়েও তেওঁক সন্মান নকৰিব। এই যিটো আমাৰ শৃংখল, আমাৰ ভাৰতৰ সভ্যতা সংস্কৃতিৰ যিটো আমাৰ শৃংখল, যে ল'ৰা ছোৱালীক মৰম কৰিম, দেউতাক মাক সন্মান কৰিম, এই যিটো আমাৰ চিন্তাধাৰা, এই চিন্তাধাৰাটো আমাৰ কামে কাজে ৰিফ্লেকশ্যন হ'ব লাগে।
কামৰূপ জিলাৰ মহানগৰ জিলাৰ আয়ুক্তৰ কাৰ্যালয়ত সিনিয়ৰ সিটিজেন্টৰ যাতে সন্মান হয় ডিসি মহোদয়ৰ সন্মুখত CCTV এটা সদায় থাকিব লাগে বয়োজ্যেষ্ঠ মানুহক যদি কোনবাই থিয় কৰাই থৈছে ডিসিয়ে লগে লগে ইন্টাৰকম কৰি মাৰিব লাগে যে মানুহজনক আপুনি কিয় থিয় কৰাই থৈছে কাম নোহোৱাত আপত্তি নাই কামটোতো সব কাম হ'ব নহয় কোনোবা এজন মানুহ আহি কলে বাবা মোক এটা 4th গ্ৰেড চাকৰি দিয়ক মই কেনেকে চাকৰি দিম এডিআৰি নোহোৱাকৈ না বুলি কোৱাত কোনো আপত্তি নাই কিন্তু নাটো আমি এনেকে ক'ব লাগিব যাতে মানুহজনে মনত আঘাত নাপায় মানুহজনে মনত কষ্ট নাপায় এই ধৰণৰ চিন্তা চৰ্চাবিলাক আমি কৰিব লাগিব তাৰ কাৰণে এই কামবিলাক আমি কৰি কৰি গৈ আছো আজি আমি 49 সম ডিস্ট্ৰিক্ট অলৰেডি কৰিছো 8খন সম জিলা আমি ইতিমধ্যে ঘোষণা কৰিছো হয়তো আৰু 2-3খন হ'ব আমি 78 সম জিলা 35খন জিলা এই গোটেই জিলাবিলাকত আমি ধুনীয়া কাৰ্যালয় কৰিছো মাটিৰ GIS জৰীপ আমাৰ নতুনকৈ সেটেলমেন্ট সাৰ্ভে ড্ৰোনৰ সহায়ত পেনশনৰ বাবে কৃতজ্ঞতা পোৰ্টেল নিয়োগ বিনিময় কেন্দ্ৰত অনলাইন পঞ্জীয়ন লাৰ্ণাৰ লাইসেন্স অনলাইন ফিটনেস সাৰ্টিফিকেট নতুন ব্যৱস্থা অসম আৰক্ষীৰ 112 সেৱা এই গোটেইবিলাকৰ জৰিয়তে আমি প্ৰশাসনক ৰাইজৰ ওচৰলৈ লৈ যোৱাৰ প্ৰচেষ্টা কৰিছো ইয়াৰ পিছত মই 2-3টা আৰু অনুৰোধ কৰিম বা মই 2-3টা কথা ৰাখিম আজি আমি যেটো ডিসি কোৰ্ট আৰম্ভ কৰিলো দিস ইজ দা ফাৰ্স্ট ফেজ আৰু এটা আমাক কোৰ্ট লাগিব যত নেকি এসিস্টেন্ট ডাইৰেক্টৰ হেলথ ডিস্ট্ৰিক্ট এগ্ৰিকালচাৰ অফিচাৰ DTO সকলো যাতে এটা কাৰ্যালয়ত আহিব পাৰে মই আমাৰ আয়ুক্ত মহোদয়ক অনুৰোধ জনাম যে এটা 12 মহলাৰ টাৱাৰ এটা আমাক লাগে যত 59 ডিপাৰ্টমেন্ট গুৱাহাটীৰ 59 ডিপাৰ্টমেন্ট একেলগে এক জায়গাত যাতে থাকিব পাৰে ইয়াত নহব কিন্তু নেক্সট এটা আমি স্পেস উলিয়াব লাগে যত গোটেইবিলাক গুৱাহাটীৰ সৰু সৰু কাৰ্যালয় DTOৰ পৰা আৰম্ভ কৰি এসিস্টেন্ট ডাইৰেক্টৰ এগ্ৰিকালচাৰ আমাৰ ভেটেনাৰী সেৰিকালচাৰ হ্যান্ডলুম ডিস্ট্ৰিক্ট অফিস বিলাক মই স্টেট অফিস কোৱা নাই স্টেট অফিস বিলাকটো বেটকুচিত যাব ডিস্ট্ৰিক্ট অফিস বিলাকো যাতে এটা আমাৰ ষ্টেজত আনিব পাৰো আজি হয়তো আপোনালোকে ভাবিব যে গুৱাহাটীত ইমান ধুনীয়া কাৰ্যালয় হৈছে গুৱাহাটীৰ কাৰ্যালয়টো অকনমান দেখাত ডেফিনেটলি ডাঙৰ কিন্তু অসমৰ প্ৰায়বোৰ জিলাতে এনেকুৱা জিলা আয়ুক্তৰ কাৰ্যালয় আমি নিৰ্মাণ কৰিছো গোলাঘাটৰ অতুল বৰা ডাঙৰীয়া আছে গোলাঘাটত সুন্দৰ ডিসি কোড হৈছে কৌশিকৰা ইয়াত আছে শিলচৰত ধুনীয়া ডিসি অফিস বনি আছে আমি অসমৰ 35 ডিস্ট্ৰিক্টত এনেকুৱা 50 কোটি কাবা 60 কোটি টকা দি আমি কাৰ্যালয় বনাইছো যিবিলাক ইনোগ্ৰেশন বহুত বিলাক হৈছে বহুত বিলাক কামত ইতিমধ্যে কাম কাৰোবাৰ 60 কাৰোবাৰ 80% বাঢ়িছে আগবাঢ়ি গৈছে এতিয়া আমি সেকেন্ড ফেজ অফ ডিসি অফিস যাতে লখিমপুৰৰো সব কাৰ্যালয় এক জায়গাত আহে বঙাইগাঁৱৰো সকলো কাৰ্যালয় এক জায়গাত আহে আমি সেকেন্ড ফেজ অফ ইন্টিগ্ৰেটেড আপোনালোকে যদি ধেমাজি ডিসি অফিস চাই চকুত সাত লাগি যাব যে ধেমাজিটো ইমান ধুনীয়া ডিসি অফিস হৈছে যিবিলাক জিলা এদিন নেগলেক্টেড জিলা আছিল গোলাঘাটৰ জিলা কাৰ্যালয়টো আপোনালোকে চালে 5 ষ্টাৰ নে ডিসি অফিস ধৰিব নোৱাৰি ইমান ধুনীয়াকৈ আমাৰ কাৰ্যালয়বিলাক নিৰ্মাণ হৈছে স্বাভাৱিকতে কাৰ্যালয় ডাঙৰ হলে স্বচ্ছতা এটা চ্যালেঞ্জ আমি কেনেকৈ ইয়াত সাফ চিকুণ কৰি ৰাখিব পাৰো মই ভাবো যে আমি আউটসোর্স মডেলত এই কামটো আমি কৰিব লাগিব যাতে কাৰ্যালয় সাফ চিকুণ হয় গছ গছনি বাঢ়িব লাগে আৰু ইয়াতে বহা চকী কিছুমান যাতে ফিলিংটো পাৰ্ক টাইপ হয় কাৰ্যালয় টাইপ নহয় চাৰিওফালে আমাৰ কৰ্মচাৰীসকলেও দুপৰীয়া যি 1 ঘণ্টা সুযোগ পাই বাহিৰত আহি বহিব পাৰে একেলগে বহি কিবা এটা খাব পাৰে কাৰ্যালয়ৰ সন্মুখতো আমি বেঞ্চ আদি বনাই ইয়াক এটা পৰিবেশলৈকে আনিব লাগে আৰু মনত চিন্তা কৰিব নালাগে মোৰ তাতো ইমান মানুহ আহিব 500 ডিসি আৰু অফিচাৰ সকলে বুদ্ধি উলিয়াওক যে মানুহ কেনেকে নাহিব কাম নোহোৱাকৈ নহয় ঘৰতে কেনেকে কামটো হ'ব যে মোৰ ইয়াত নাহাকৈ কেনেকে কামটো হ'ব তাৰ কাৰণে বহুত বুদ্ধিটো ময়ো নাজানো কি পাক লগাই ৰাখিছে যাতে অফিসত আহে গতিকে
আমাক বুদ্ধিটো দিয়ক যে এই পাকটো আমি লগাই ৰাখিছোঁ, মানুহজনে যাতে লাষ্ট চহীটোৰ কাৰণে মোৰ টেবুলখনত আহিব লাগে, নিজে নিজে ক'ব লাগে যে ছাৰ এইটো চহীৰ কোনো মেলো নাই, ময়ে পাক লগাই ৰাখিছিলোঁ, আজিৰ পৰা পাকটো এৰি দিলোঁ, যাতে ৰাইজৰ উন্নতি হয়। এই পাক খোলাৰ কামটো আমাৰ বিষয়া কৰ্মচাৰীসকলে কৰিব লাগিব। মুখ্যমন্ত্ৰী হিচাপেতো মই যিকেইটা উদাহৰণ মই জানো সেইকেইটা ঠিক কৰি দিম, কিন্তু মই নাজানাতো আৰু বহুত কাম চলি থাকে। সেই কামখিনিও আমি নোহোৱা কৰি পাকবিলাক খুলি দিব লাগে, তেতিয়া ৰাইজো শান্তিত, আমিও শান্তিত। বহুত মানুহে কয় ছাৰ ৰাতি 9টালৈকে অফিচ কৰিব লাগে, মইতো বেয়া পাওঁ 9টালৈকে অফিচ কৰিলে। কিয়? ল'ৰা ছোৱালীক সময় দিব লাগিব নহয়। যদি দেউতাক মাকে ল'ৰা ছোৱালীক সময় নিদিয়ে, ল'ৰা ছোৱালীটো বেয়া হ'ব, বদনামখন চৰকাৰৰ হ'ব, পাপ চৰকাৰৰ হ'ব। গতিকে কাম ইমানেই কম হ'ব লাগে যে একজেক্টলি 10টাত অফিচত আহিব লাগে, 5টাত ঘৰত গুচি যাব লাগে। কিছুমান আকৌ আমাৰ ডিচি বিলাকে ভাল পায় যে ছাৰ এওঁতো ৰাতি 9টালৈকে কাম কৰে। কিয় 9টালৈকে কাম কৰে? 9টালৈকে কামেই নাই এই ডিচি কোৰ্টত। কোনো ছেক্ৰেটেৰিয়েটত যদি ফাইনেন্স ডিপাৰ্টমেণ্ট, হোম ডিপাৰ্টমেণ্ট, CM আৰু CS অফিচ 10টামান অফিচ যদি আমি বাদ দিওঁ, ছইল কনজাৰভেশ্যনত মানুহ ৰাতি 9টালৈকে কিয় বহিব লাগে? হেণ্ডলুম টেক্সটাইলত 9টালৈকে কিয় বহিব লাগে? বহিবতো নালাগে। সেইকাৰণে আজিকালি আমি আৰু এটা নিয়ম কৰিছোঁ, আপোনালোকে জানি ভাল পাব, যে গভৰ্ণমেণ্টৰ কাৰ্যালয় যাতে ইলেক্ট্ৰিচিটি কমি যায়, 6টা বজাত আমি লাইটটো নিজে নিজে নুমাই দিওঁ। কেইটামান অফিচ আমি বাদ দি, SP অফিচ, DC অফিচ এইবোৰ বাদ দি স্মাৰ্ট মিটাৰ হৈ গ'ল। গতিকে ধেমাজিৰ লাইট আমি গুৱাহাটীৰ পৰাই বন্ধ কৰিব পাৰোঁ থ্ৰু কম্পিউটাৰ। সেইকাৰণে আজিকালি গভৰ্ণমেণ্ট অফিচবিলাকত নিয়ম যে 8টাত আমি লাইটটো খুলি দিওঁ, 6টাত বন্ধ কৰি দিওঁ, যাতে দেউতাক মাকবিলাক গৈ ল'ৰা ছোৱালীক সময় দিয়ে। কাৰণ আমাৰতো ডাঙৰ দায়িত্ব নহয় যে চৰকাৰী কৰ্মচাৰী ল'ৰা ছোৱালীবিলাক ইঞ্জিনিয়াৰ হওক, ডক্তৰ হওক, চাইণ্টিষ্ট হওক, বাপেক মাকৰ মৰম নাপালেতো কেতিয়াও হ'ব নোৱাৰে। সেইকাৰণে মই ভাবোঁ কাম কম হ'ব লাগে, এফিচিয়েণ্ট হ'ব লাগে, স্মাৰ্ট হ'ব লাগে, একজেক্টলি 5টাত DC অফিচ বন্ধ হৈ যাব লাগে। কিন্তু কাগজ থৈ পেলাই বন্ধ হ'ব নালাগে, টেবুলখন চাফ কৰি বন্ধ হ'ব লাগে। টেবুলখনত বোলে মেলি থলো, কামটো ৰখি গ'ল, সেইটো নহয়। চব কাম চেছ কৰি 5টা বজাত ঘৰত যাব লাগে, 6টা বজাত ঘৰ গৈ পাব লাগে, 6:30টাৰ পৰা দেউতাক হৈ যাব লাগে। ল'ৰা ছোৱালীৰ পঢ়া, কি টেষ্ট দিছে, কি দিয়া নাই, এইবিলাক ঘূৰি ফুৰি থাকিতো লাভ নাই। কাৰণ ঘৰৰ বাহিৰত যিমান থাকে, দেউতাক আৰু ল'ৰা ছোৱালীৰ সম্পৰ্কবিলাক, দূৰত্ববিলাক বাঢ়ি বাঢ়ি গৈ থাকে। আমি এইবিলাক চাফাৰ কৰিছোঁ। গতিকে মইতো যিমান ADR-ত ল'ৰা ছোৱালী এপইণ্টমেণ্ট হৈছে, মইতো চবকে কওঁ যে বিয়াটো সোনকালে পাতিবি, চাকৰি হৈ গ'ল যেতিয়া, আৰু 5টা-6টা বজাত ঘৰত গুচি যাব লাগে, ৰখি থাকিব নালাগে। ডিচিয়ে ক'লেও হ'ব নালাগে, উল্টাই ডিচিক ক'ব লাগে ছাৰ আপোনাৰ গোটেই কামখিনি মই ফটাফট কৰি দিওঁ, যাতে থাকিব নালাগে। এইটো নহয় কামবিলাক থৈ ঘৰত গুচি গ'লোঁ, CM-এ যাব কৈছে গুচি গ'লোঁ। মই এইটো কৈছোঁ কাম শেষ কৰি যাব লাগে। আৰু 10টাৰ পৰা 5টা বহুত দীঘলীয়া সময় আমি যদি ভাল কৰি কাম কৰোঁ, একো ফাইলেই পৰি নাথাকে। কাৰণ আমাৰ চৰকাৰত ইমান ডাঙৰ কামেই নাই। ইমান কি কামটো আছে? ইমান কিবা কাম থাকিলেতো মই ক'ম, এতিয়া শিৱসাগৰত ফ্লাড হৈছে, ডেফিনেটলি তাত ৰাতি থাকিব লাগিব। ক'ভিড হৈছে, ৰাতি থাকিব লাগিব। কিন্তু আজি কামৰূপ জিলাৰ আয়ুক্তৰ কাৰ্যালয়ত 5টাৰ পিছতো থকাৰ কোনো মিনিং নাই। বহুত মানুহে দিনত কাম নকৰে, 5টাৰ পিছতহে কাম আৰম্ভ কৰে। তেনেকুৱা নহয়। আমি গোটেই আমাৰ আউটলুকটো বদলাব লাগিব, চৰকাৰখনৰ প্ৰতি কাম কৰাৰ ধাৰণা বদলাব লাগিব। আৰু যোগ্য কৰ্মচাৰী, যোগ্য পিতৃ মাতৃ, যোগ্য সমাজ আমি সকলো নিৰ্মাণ কৰিব লাগিব। সৰু সৰু পদক্ষেপেৰে এনেকুৱা নতুন নতুন কামবোৰ হয়। পুনৰ এবাৰ আজি আমাৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত বাবে মই কামৰূপ জিলা প্ৰশাসনক ধন্যবাদ জনাইছোঁ। শেষত মই আৰু এটা ৰিকুৱেষ্ট কৰিম, আমাৰ ইয়াতে এটা ৰুম আমাৰ বিধায়কসকলক বহাৰ কাৰণে দিব লাগে। বিধায়কসকল ADC ৰুমত